নলবাৰী সামতাৰ কামৰূপ মহাবিদ্যালয়ত সৰস্বতী পূজাৰ আয়োজন। কামৰূপ মহাবিদ্যালয়ত আধ্যাত্মিক পৰিৱেশেৰে ব্যতিক্ৰমভাৱে উদযাপন বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ পূজা। সোমবাৰে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা। বাগদেৱীৰ বন্দনাৰে ৰাতিপুৱাৰ উখল মাখল ৰাজ্যৰ প্ৰতিখন শিক্ষানুষ্ঠান। নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়সমূহত পুৱাৰে পৰা উখল মাখল পৰিৱেশ। কামৰূপ মহাবিদ্যালয়ত অনবেলিৰ দৰে এইবাৰো উদযাপন কৰা হৈছে সৰস্বতী পূজা। পুৰোহিতৰ মন্ত্ৰৰ উচ্চাৰণেৰে কামৰূপ মহাবিদ্যালয়ৰ চৌপাশ ভক্তিময় পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে জাক জমকতাৰ বিপৰীতে নাগাৰা নামৰ পৰিৱেশনেৰে এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰিছে। প্ৰস্তুত বৰ্তমান খুব সুন্দৰে চলি আছে। পোনপ্ৰথমতে আপোনালোকৰ চেনেলৰ যোগেৰে সমূহ অসমবাসীলৈ মই সৰস্বতী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমাৰ কামৰূপ মহাবিদ্যালয়ত অইনবেলৰ দৰে এইবেলিও পৃথক নহয়, এইবেলিও বিভিন্ন কাৰ্যসূচী হাতত লৈ আমি আমাৰ সৰস্বতী পূজাখন আয়োজন কৰিছোঁ। এইবাৰ আমাৰ সৰস্বতী পূজাৰ বিশেষ আকৰ্ষণ আছে আমাৰ টুটিকাটাৰে নিচেই ওচৰৰে মণিকাঞ্চন নাগাৰা নাম দল। তেখেতৰ নাগাৰা নাম ইতিমধ্যে চলি আছে আৰু আমাৰ খন্তেক সময়ৰ পিছতে পূজা সমাপন হ'ব। পূজা সমাপন হোৱাৰ পিছতে আমি আমাৰ প্ৰসাদৰ ব্যৱস্থা কৰিছোঁ। সেইসমূহ ৰাইজক প্ৰসাদ ভোগ গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। সৰস্বতী পূজা বিৰাট ভাল লাগিছে। অইনবেলিৰ দৰে এইবেলিও আমি সাজি কাচি ধুনীয়া হৈ সৰস্বতী পূজালৈ বুলি ওলাই আহিছোঁ। গোটেইখিনিয়ে ভাল লাগিছে। হয়, আধ্যাত্মিক পৰিৱেশ আমাৰ এইবাৰ নতুনকৈ আমাৰ টুটিকাটা অঞ্চলৰ দিহানাম নাগাৰা নাম আমন্ত্ৰিত কৰি অনা হৈছে। হয়, বেলেগত দেখা পোৱা নাযায়। আমাৰ কামৰূপ মহাবিদ্যালয়তো এইবাৰ নতুনকৈ বুলি নকওঁ আৰু প্ৰত্যেক বছৰে আমাৰ নাগাৰা নাম কোনোবা নহয় কোনোবা এঠাইত থাকেই। এইবাৰৰ দৰে পৃথক নহয়, এইবাৰো আছে। সৰস্বতী মাক আৰু বছৰ বছৰ পঢ়া শুনাখিনি ঠিকে থাকক বুলি সেনেকৈ আৰু সেৱা প্ৰাৰ্থনা কৰা হৈছে।
পোনপ্ৰথমতে মই আমাৰ বিদ্যাৰ অধিষ্ঠাত্ৰী শ্ৰী শ্ৰী সৰস্বতী মাৰ চৰণত মূৰ দোৱাইছোঁ আৰু সৰস্বতী পূজা উপলক্ষে সমূহ ছাত্ৰ ছাত্ৰী সমূহ বিদ্যাৰ্থীকে শুভেচ্ছা জনাইছোঁ। কামৰূপ মহাবিদ্যালয়তো আমি অইনবাৰীৰ দৰে এইবাৰো মহা ধুমধামেৰে সৰস্বতী পূজা আয়োজন কৰিছোঁ। আজি প্ৰায় এসপ্তাহ ধৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ শিক্ষক অভিভাৱকসকলে সকলৰ সহযোগত এনেকুৱা প্ৰস্তুতি চলি আহিছে। সকলোৱে নিজা নিজা দায়িত্ববিলাক পালন কৰি পেলাই সৰস্বতী পূজাভাগ পাতিবলৈ মানে যোজা কৰিছিল আৰু আজি সেই অনুযায়ী পূজাভাগ আৰম্ভ হৈছে। এতিয়া আমি প্ৰত্যেক বছৰে সৰস্বতী পূজা উপলক্ষে আমাৰ থলুৱা নাম মাতো নাগৰা নাম আৰু এবিলো মাতিছোঁ আমি চিঠিকটাৰ পৰা নাম পাতি। হয় হয় হয়, আমি সদায় থলুৱা সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাশীল হয় আৰু কামৰূপ মহাবিদ্যালয়ত পূৰ্বৰে পৰা নাগৰা নামৰ মানে আমি নিমন্ত্ৰণ কৰোঁ পূজা উপলক্ষে আৰু গোটেই পৰিৱেশটো এটা আধ্যাত্মিক পৰিৱেশময় হৈ পৰে আৰু ইয়াত আমাৰ মানে বেছি এটা জাক জমকতা বা বাহ্যিকতাৰ ওপৰত আমি বৰ বেছি গুৰুত্ব নিদিওঁ। পূজাৰ যিটো মাহাত্ম্য, পূজাৰ যিটো গুৰুত্ব, আধ্যাত্মিক যিটো ভাৱ সেয়া আমি বজাই ৰাখিবলৈ চেষ্টা কৰোঁ আৰু সেই অনুযায়ী আজি আমি ইয়াতে গোটেইবিলাক সমবেত হৈছোঁ। অলপ পিছতে আমি অঞ্জলি ল'ম আৰু আমি ইয়াৰ কাৰণে ভোগ প্ৰসাদো আয়োজন কৰিছোঁ আৰু ইতিমধ্যে যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী, বৰ্তমানৰ ছাত্ৰ ছাত্ৰী, প্ৰাক্তন ছাত্ৰ ছাত্ৰী, শিক্ষক কৰ্মচাৰী, প্ৰাক্তন শিক্ষক কৰ্মচাৰীও উপস্থিত হৈছেহি। আমাৰ পূজা আৰু 1 ঘণ্টাৰ ভিতৰত শেষ হ'ব আৰু আমাৰ ছাত্ৰ ছাত্ৰী 1700ৰ ওপৰ আছে হাই ছেকেণ্ডাৰী লৈ পেলাই আৰু আহিব কাৰণ হাই ছেকেণ্ডাৰী পৰীক্ষাও আহিছে আৰু সকলো ছাত্ৰ ছাত্ৰী আহিব আনন্দ উল্লাহেৰে মানে পূজাখনত অংশগ্ৰহণ কৰে আৰু সকলোৱে মানে ইয়াত মানে খুব মানে ফূৰ্তি কৰে আৰু পূজা বুলি আৰু নিউজ এক্সপোৰ্ট ইত্যাদি A to Z।